हेलो एवरीवन वेलकम टू प्रथम आजिर পৰা আমাৰ এইচএছৰ কাৰণে মক টেষ্ট আৰম্ভ ৰেগুলাৰ তোমালোকে মক টেষ্ট পাবা সদায় ৰাতিপুৱা আৰু ইভিনিংও পাব পাৰা ৰাতিপুৱা ইভিনিং মই দুই টাইম পাৰিলে দুই টাইম দিম নোৱাৰিলে এবাৰে দিম এটা ভিডিও দিম গতিকে সোৱা প্ৰথমটো মক ইংলিছৰ প্ৰথমটো মক আৰু আজি যেটো মকৰ লেভেলটো ইজি প্ৰথম মক গতিকে লেভেলটো অলপ ইজি ৰাখিছো তোমালোকে পাৰিব লাগে ইজি লেভেল যেটো গতিকে সকলোৱে কিমান নাম্বাৰ পোৱা কমেন্ট সেকশনত কবা 20টা কোৱেশ্চন আছে 20ৰ ভিতৰত কিমান পালা কমেন্টত কবা পাহৰি না যাবা একদম তোমালোকে নহলে কমেন্টে নকৰা তাৰপিছত সোৱা এতিয়া আৰম্ভ কৰো ডাইৰেক্ট কোৱেশ্চন নম্বৰ 1 চুজ দা সিনোনিম অফ পাউচিটি এতিয়া এটা কথা কও সিনোনিম যিবিলাক আনিছো বা এন্টোনিম আনিছো একদম যদি ইজি দি দিয়ে এইচএছ লেভেল এইবিলাক নিদিব পাৰে বহুত ইজিও দি দিব পাৰে ইজি দিলেতো পাৰিবাই তোমালোকে মানে যদি সেইবিলাক নিদিয়ে একদম ইজি নিদিয়ে তেতিয়া এইবিলাকৰে কিবা শব্দ দিব কাৰণ এইবিলাক বাৰে বাৰে ৰিপিট হৈ থকা শব্দ গতিকে শব্দকেইটা যিকেইটা নোৱাৰা ধুনিয়াকৈ লিখি লবা যিটো মই কম মনত ৰাখিবলৈ সেইটো ৰাখি থবা আৰু ইমান টান হ'ব নালাগে এইচএছত কিন্তু তথাপিও ক'ব নোৱাৰি কি দি দিয়ে গতিকে আমি গোটেইখিনি পঢ়িব লাগিব সোৱা সিনোনিম অফ পাউচিটি পাউচিটিৰ সিনোনিম কি পাউচিটি মানে কি পাউচিটি মানে হল কিবা এটা বস্তু যেতিয়া অভাৱ বুজায় বা কম হৈ থকা বুজায় তাকে পাউচিটি বুলি কয় অভাৱ বা কমি থকা কম থকা পাউচিটি তাৰে সিনোনিম হৈছে সিনোনিম কি হ'ব স্কাৰচিটি মানেও কিবা কম হৈ থকা কিবা বস্তু বহুত কম আছে অভাৱ হৈ আছে তাকেও কি বুলি কয় স্কাৰচিটি বুলি কয় আৰু এইটো শব্দ কি বহুত বেছি ইম্পৰ্টেন্ট এই শব্দটোৰ মিনিং কি এবান্ডেন্স মানে কি বহুত যেতিয়া তোমাৰ তাত বহুত বস্তু থাকে প্লেন্টিফুল বুলিও কয় প্লেন্টিফুল বা এবান্ডেন্স সেম তাৰ মানে বহুত থকা গতিকে আৰু এটা কথা মনত পৰি গল মোৰ যদি তোমালোকে টেলিগ্ৰাম চেনেল জয়েন কৰা নাই জয়েন কৰি লবা ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাতে আমি কি কৰো সকলোবিলাক পিডিএফ পাই যাবা ক্লাছ বিলাকৰ এই পিডিএফটো তাতে পাই যাবা আৰু কুইজো দিবলৈ আৰম্ভ কৰিছো টেলিগ্ৰামত কুইজ বিলাকো পাৰ্টিসিপেট কৰিব পাৰিবা কুইজ বিলাকত গতিকে নেক্সট কোৱেশ্চনত যাও এই দুটা মনত ৰাখিবা পাউচিটি মানে স্কাৰচিটি মানে কম থকা এবান্ডেন্সটো হল তাৰে এন্টোনিম এবান্ডেন্স মানে কি বহুত বস্তু থকা তাৰপিছত সোৱা চুজ দা সিনোনিম অফ কৰ্ডিয়েল মানে কি কৰ্ডিয়েলৰ সিনোনিম কি তে সিনোনিম মানে কি সিনোনিম মানে হৈছে একদম 100% মিনিং নহব পাৰে শব্দটোৰ কিন্তু সিমিলাৰ মিনিং মানে একে একে যিবিলাক শব্দ প্ৰায় বুজায় প্ৰায় একদম 100% নহব পাৰে গতিকে হেতু হল সিনোনিম গতিকে কৰ্ডিয়েল মানে কি ফ্ৰেন্ডলি কৰ্ডিয়েল মানে হল ফ্ৰেন্ডলি এতিয়া সোৱা ফ্ৰেন্ডলি কোনটো আছে সিনোনিম এতিয়া সোৱা হাৰ্শ মানে তো ফ্ৰেন্ডলি নহয় ওলোটাটো হস্টাইল মানেও ফ্ৰেন্ডলি নহয় হস্টাইল মানে কি যেতিয়া কিবা বেয়া ভাব থাকিব খে থাকিব হেতুকে হস্টাইল বুলি কয় এংগ্ৰি মানে তো এংগ্ৰি জানাই তোমালোকে গতিকে ওয়াম মানে কি কৰ্ডিয়েল বা ফ্ৰেন্ডলি এতিয়া সোৱা ওয়াম মানে কি কিবা পজিটিভিটি বুজায় ওয়াম বা কমফৰ্ট তেনেকুৱা বুজায় গতিকে ডাইৰেক্ট ফ্ৰেন্ডলি দিয়া নাই কিন্তু ওয়াম দি থৈ দিছে সেই কাৰণে মই কৈছো যে সিনোনিম মানে একদম 100% যে মিনিংটো হ'ব হেতু নহয় সিমিলাৰ মিনিং প্ৰায় একে মিনিং হে সিনোনিম গতিকে কৰ্ডিয়েল মানে ফ্ৰেন্ডলিও দি দিব পাৰে ইয়াতে ওয়াম দিছে গতিকে ওয়ামটো হ'ব অপচন কেইটাও তোমালোকে ধুনিয়াকৈ চাই লবা কোৱেশ্চন নম্বৰ 3 কি কৈছে এন্টোনিম সুধিছে কিহৰ ফৰ্টিফাই মানে কি ফৰ্টিফাই মানে হল ষ্ট্ৰেংথেন কৰা কিবা এটা বস্তু আৰু শক্তিশালী কৰি দিলা আৰু মজবুত কৰি দিলা ষ্ট্ৰং কৰি দিলা হেতু কি কয় ফৰ্টিফাই বুলি কয় গতিকে তাৰ অপজিটটো কি হ'ব কিবা বস্তু দুৰ্বল হৈ গল বা উইক যিবিলাক বস্তু উইকেন হ'ব গতিকে ফৰ্টিফাই মানে হল ষ্ট্ৰেংথেন কৰা আৰু তাৰে এন্টোনিম সুধিছে আমাক গতিকে এন্টোনিম হ'ব উইকেন কোৱেশ্চন নম্বৰ 4 হোৱাট ইজ দা এন্টোনিম অফ বেৰেনৰ এন্টোনিম কি তে বেৰেন মানে কি বেৰেন মানে হৈছে আনপ্ৰডাক্টিভ মানে হল বেৰেন গতিকে অপোজিট কি হ'ব প্ৰডাক্টিভ কোড আছে চাও ডিজাৰ্টেড মানে কি কিবা এটা বস্তু এৰি দিয়া তেনেকুৱা বুজায় বা কি বুজায় আনপ্ৰডাক্টিভ বুজায় তেনেকুৱা গতিকে প্ৰায় সেম মিনিং গতিকে এইটোতো নহয় এন্টোনিম সুধিছে আমাক ড্ৰাই মানে কি ড্ৰাই মানেও প্ৰায় আনপ্ৰডাক্টিভ তেনেকুৱা মিনিং বুজায় ডাল মানে কি দুখ কৰি থকা কিবা কৰি থকা গতিকে এটাই ৰোল এইটো ফাৰ্টাইল মানে কি প্ৰডাক্টিভ গতিকে বেৰেন আছিল বেৰেনৰ এন্টোনিম কি হ'ব ফাৰ্টাইল দে বেৰেন মানে কি মনত ৰাখিবা আনপ্ৰডাক্টিভ সিনোনিমো সুধি দিব পাৰে গতিকে
नेक्स्ट क्वेश्चन 5 नेरेशन एबार मैं तुम्हारा कैसिलो जे VCDC आनासिल नेरेशन किन्तु ग्रेजुएशनत आहि जाब पारे आरो ग्रेजुएशनत आहिलो नेरेशन दुटा ने तिनिटा आहि गइसे गतिके सोआ HS तो सागे बहुत बेसी सम्भावना আছে नेरेशन आहि जाब आरो नेरेशनर क्वेश्चन भइसर क्वेश्चन एकेबारे भूल नकरिबा भोकेब किबा भूल হৈ গল এটা কথা নাই এবিলাক क्वेश्चन भूल नकरिबा गतिके सोआ কি কৈছে ইনডাইৰেক্ট স্পিচত নিব লাগে হি সেড গতিকে পাষ্টত আছে গতিকে পাষ্টত থাকিলে ইনডাইৰেক্ট স্পিচটো কি হ'ব পাষ্টতে লাগিব পাষ্টত চাও এই দুটা পাষ্টত আছে এই দুটা নাই এই দুটা ডাইৰেক্ট আমি ক্যান্সেল কৰি দিলো হি সেড আই মে কাম টুমৰো টুমৰো কি চেঞ্জ হৈ যাব টুমৰো হ'ব দা নেক্সট ডে হৈ যাব এটো দা নেক্সট ডে এটো টুমৰো আছে নহয় গতিকে এটো হ'ব आंसर क्वेश्चन नंबर 6 change the voice let the children not be disturbed গতিকে ইয়াৰে ভয়েস চেঞ্জ কৰিলে কি হ'ব ইয়াৰে ভয়েস চেঞ্জ কৰিলে এটো হ'ব do not disturb the children এনেকুৱা টাইপৰ সেম আহিছিল গ্ৰেজুৱেচনতো গতিকে ইজি আছিল তোমালোকে পাৰিব লাগে এটো don't disturb the children number 7 কি দিছে অ্যাৰেঞ্জ কৰিব দিছে PQRS সোয়া প্ৰথমে আমি সাম সাবজেক্ট কোনটো হ'ব পাৰে the thief and ran away broke open the door stole all the cash গতিকে সাবজেক্ট হ'ব লাগে এইটো the thief বেলেগ শব্দ দেনকুৱা আমি আকো নাপালো গতিকে the thief p প্ৰথমতে হ'ব p এইটোত নাই এইটো ক্যান্সেল কৰি দিলো the thief entered broke open the door PR stole all the cash S and ran away Q PRSQ গতিকে PRSQ কোড আছে সোয়া এইটো অপশন A সোয়া কি কৈছে the thief entered broke open the door চোৰটোৱে খুমালে দৰজাখন কি কৰিলে ভাঙি ভিতৰত খুমালে লকটো ভাঙিলে তাৰছত কি কৰিলে stole all the cash গোটাই চোৰ কৰিলে and ran away আৰু পলাই গুচি গল গতিকে এইটো হ'ব आंसर PRSQ question number 8 choose the correct order কি হ'ব to keep your body fit it is important and mind active to do physical exercise গতিকে ইয়াৰে সাবজেক্ট কি হ'ব পাৰে to do your body fit to keep your body fit it is important হয়তো এইটো হ'ব পাৰে এইটো হ'ব পাৰে গতিকে চাও কি আছে পিৰে এটা অপচন আছে কি দিছে to keep your body fit কি দিছে it is important and mind active এইটোটো নহয় গতিকে এইটো নহব সাবজেক্ট হ'ব আমাৰ এইটো it is important তাৰপিছত কি হ'ব it is important to do physical exercise to keep your body fit and mind active এইটো তোমালোকে পাৰিছে সকলো তথাপিও মই বুজাই দিছো QSPR কোড আছে QSPR এইটো এইটো আছিল ইজি আছিল question number 9 টেক কোৱেশ্চন দিছে টেক কোৱেশ্চন আহি আছে VCDC তো আহিছিল গ্ৰেজুৱেচনতো আহিছে এইবাৰো দি দিব পাৰে গতিকে টেক কোৱেশ্চনটো যদি এতিয়াও কোনোবাই চোৱা নাই ধুনিয়াকৈ চাই লবা বহুত ইজি হয় কি কৈছে সি প্লেজ দ্য পিয়ানো উইল দি প্লেজ আছে গতিকে কি হ'ব এটা পজিটিভ আছে এফালে নেগেটিভ হৈ যাব কি বুলি কয় এফালে কোৱেশ্চন সুধিব লাগিব এফালে যেটো পজিটিভ বস্তু কৈছে এফালে নেগেটিভ হৈ যাব কি হ'ব নট লাগিব নট লাগিলে কি হ'ব প্লেস আছে গতিকে ডাজ নট লাগিব ডাজ নট আছে সোয়া ডাজ নট সি এইটো হ'ব आंसर গতিকে এইটো তোমালোকে পাৰিছা বুলি মই ভাবি লৈছো কাৰণ বহুত ইজি question number 10 improve the sentence I will meet him when he will come I will meet him মই তেওঁক লগ কৰিম when he will come ঠাইত কি হ'ব I will meet him মই তোমালোকক টেন্সতো পঢ়াইছিলো যদি এটা থাকে ফিউচাৰ indefinite টেন্সত আনটো পাৰ্ট লাগে আমাক সিম্পল প্ৰেজেন্ট টেন্সত যদি এটা যদি সিম্পল ফিউচাৰত থাকে আনটো পাৰ্ট লাগে আমাক সিম্পল প্ৰেজেন্ট টেন্সত গতিকে এইটো আছে সোয়া কি I will meet him মই তেওঁক লগ কৰিম গতিকে এইটো আছে ফিউচাৰ ইনডিফিনিট গতিকে এইটো লাগিব আমাক প্ৰেজেন্ট ইনডিফিনিটত গতিকে প্ৰেজেন্ট ইনডিফিনিটত কি আছে when he is coming কন্টিনিউয়াস নহয় while he comes while তো ইয়াতে when এ হ'ব as he will come নহয় when he comes ইয়াত হ'ব কি when he comes ঠিক আছে নাম্বাৰ নেক্সট question number 11 কি দিছে my uncle has left
ফৰ বম্বে লাষ্ট ছানডে চোৱা VCDC আৰু গ্ৰেজুৱেশ্যন যেটো হৈ গ'ল তাতে বহুত কেইটা এনেকুৱা কোৱেশ্চন দিছে ইমপ্ৰুভ কৰিবলৈ গতিকে সেইকাৰণে ময়ো ইয়াত দিছোঁ বেছিকৈ অলপ মাই আংকল হেজ লেফট ফৰ মুম্বাই লাষ্ট ছানডে চোৱা লাষ্ট ছানডে দিছে মানে কি পাষ্টৰ কথা কৈছে লাষ্ট ছানডে য়েষ্টাৰডে এইবিলাক থাকিলে কি হয় চিম্পল পাষ্টত লিখিব লাগে গতিকে হেজটো নহয় প্ৰেজেণ্টত আছে গতিকে লেফট হ'ব ডাইৰেক্ট লেফট ক'ত আছে এইটো গতিকে এইটো হ'ব কাৰণ লাষ্ট ছানডে য়েষ্টাৰডে এইবিলাক থাকিলে কি হয় চিম্পল পাষ্টত লিখিব লাগে আমি চেণ্টেন্সটো গতিকে ইয়াতে হ'ব লেফট মাই আংকল লেফট ফৰ বম্বে লাষ্ট ছানডে কুৱেশ্যন নম্বৰ 12 হিজ হাউচ হেজ ন' ফাৰ্নিচাৰ্ছ য়েট এইটো কি হ'ব এইটো মই যিটো 33 গল্ডেন ৰুলছ নে কোনোবা এটা ভিডিঅ'ত পঢ়াইছোঁ এনেকুৱা কুৱেশ্যন হিজ হাউচ হেজ ন' ফাৰ্নিচাৰ্ছ য়েট এইটো কি হ'ব ফাৰ্নিচাৰৰ লগত কেতিয়াও এছ নালাগে সদায় ফাৰ্নিচাৰ হয় সদায় ছিংগুলাৰ হিচাপে এনেকৈ ইউজ হয় এছ কেতিয়াও নালাগে ফাৰ্নিচাৰৰ লগত গতিকে প্লুৰেল হ'লেও ফাৰ্নিচাৰ হ'ব ছিংগুলাৰ হ'লেও ফাৰ্নিচাৰে ইউজ হ'ব গতিকে চোৱা ইয়াত এছ নালাগে চোৱা হিজ হাউচ হেজ ন' ফাৰ্নিচাৰ এইটো হ'ব এনচাৰ তাৰপিছত চোৱা কি কৈছে নেক্সট কুৱেশ্যন নম্বৰ 13 fill in the blank after living in Japan for a year I became accustomed dash bowing as a greeting এইটো চোৱা এইটো হ'ল ফিক্সড প্ৰিপজিশ্যনৰ কুৱেশ্যন একাষ্টমডৰ লগত কি হয় একাষ্টমডৰ লগত সদায় এটা ফিক্সড প্ৰিপজিশ্যন হয় কোনটো হয় একাষ্টমড টু গতিকে এইটো একদম ফিক্সড তোমালোকে মনত ৰাখিবা যদি তোমালোকে একাষ্টম দেখা পোৱা তেতিয়া সদায় তাৰে লগত হ'ব টু সদায় হ'ব গতিকে এইটো মনত ৰাখিবা একাষ্টম টু বহীত ধুনীয়াকৈ লিখি থৈ দিবা কুৱেশ্যন নম্বৰ 14 ইমপ্ৰুভ দ্য চেণ্টেন্স গতিকে ইয়াতো চেণ্টেন্স ইমপ্ৰুভমেণ্ট কি দিছে ডিড ইউ ফিনিছ দ্য ৱৰ্ক য়েট গতিকে কি হ'ব তোমালোকে কৰা প্ৰথমে নিজে এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব এতিয়া চোৱা মই তোমালোকক পঢ়াইছিলোঁ কি পঢ়াইছিলোঁ যে যদি জাষ্ট লিখা থাকে চেণ্টেন্স এটাত জাষ্ট লিখা থাকে বা য়েট লিখা থাকে এইবিলাক যেতিয়া লিখা থাকে তেতিয়া চেণ্টেন্স এটা সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয় জাষ্ট য়েট এইবিলাক থাকিলে ইয়াত চোৱা য়েট আছে গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব কিন্তু আছে কি পাষ্ট ইনডিফিনিটত আছে ডিড ইউ লিখা আছে গতিকে কৰা প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰা প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰিলে কি হ'ব ইউৰ লগত হয় হেভ হয় এইটো হ'ব হেভ ইউ ফিনিছ দ্য ৱৰ্ক য়েট এইটো আছে প্ৰেজেণ্ট পাৰফেক্টত আৰ ইউ ফিনিচিং এইটোতো নহয় হেড পাষ্টত হৈ গ'ল নহয় ডু ইউ এইটোতো প্ৰেজেণ্ট ইনডিফিনিট হৈ গ'ল গতিকে হ'ব অপশ্যন এ গতিকে এইটো মনত ৰাখিবা যদি কোনোবাই জনা নাছিলা মই যিটো কুৱেশ্যনত বুজাব লাগে বুলি ভাবোঁ সেইটোত বুজাই দিম যিটো কুৱেশ্যন বহুত ইজি বুলি ভাবোঁ বা বুজাব নালাগে বুলি ভাবোঁ সেইটোত নুবুজাওঁ গতিকে 15 চি ইনচিষ্টেড ডেছ গোয়িং টু দ্য পাৰ্টি ডিছপাইট দ্য ৰেইন চি ইনচিষ্টেড এইটো ফিক্সড প্ৰিপজিশ্যনৰ কুৱেশ্যন কাৰণ এটা নহয় এটা প্ৰায় আহিয়ে আছে যিটো এক্সামত গতিকে HSতো আহিব পাৰে ইনচিষ্টৰ লগত সদায় কি হয় অন যদি কোনোবাই জানা নাছিলা লিখি থৈ দিবা বহুত বেছি ৰিপিট হৈ থাকে ইনচিষ্টৰ লগত সদায় অন আৰু এটা বস্তু মনত ৰাখিবা যে এই ডিছপাইট যে আছে ডিছপাইট এটা থাকে ইনস্পাইট অফ আৰু ইনস্পাইট অফ মানে কি ডেছপাইট এতিয়া তোমালোকক এক্সামত কি দিব যে তোমালোকক এক্সামত লিখি দিব ডেছপাইট তোমালোকক এক্সামত লিখি দিব ডেছপাইট অফ বুলি কিন্তু ডেছপাইট অফ কেতিয়াও নহয় ইনস্পাইট অফ হয় আৰু সদায় ডেছপাইটৰ লগত অফ নহয় অনলি ডেছপাইট হয় ডেছপাইট গতিকে তোমালোকক এক্সামত অফ দি দিব গতিকে তেতিয়া তোমালোকে গম পাবা যে ভুল আছে ডেছপাইট হ'ব ডেছপাইট অফ নহয় কুৱেশ্যন নম্বৰ 16 উই শুড এবাইড ডেছ দ্য ৰুলছ অফ দ্য স্কুল এইটো প্ৰিপজিশ্যনৰে কুৱেশ্যন উই শুড এবাইড কি হ'ব এবাইড বাই মানে কি মানি চলা এইটো মনত ৰাখিবা এবাইড বাই মানে হ'ল মানি চলা ফ'ল' কৰা যে উই শুড এবাইড বাই দ্য ৰুলছ অফ দ্য স্কুল আমি স্কুলৰ নিয়মবোৰ মানি চলিব লাগে কুৱেশ্যন নম্বৰ 17 ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন কিহৰ ফেয়াৰ অফ হাইটছ
যে ওখ ঠাইত যেতিয়া আমাৰ ভয় লাগে ওখ ঠাইৰ পৰা আমাৰ যেতিয়া ভয় লাগে তাক কি বুলি কয় ফেয়াৰ অফ হাইটছ সেইটোক কয় এক্ৰ'ফোবিয়া বুলি এক্ৰ'ফোবিয়া এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা এক্ৰ' মানে হ'ল হাইট এতিয়া তোমালোকে যি শব্দত এক্ৰ' দেখা পাবা তেতিয়া গম পাবা যে শব্দটো কিবা হাইটৰ লগত ৰিলেটেড এতিয়া এক্ৰ' মানে হাইট ফোবিয়া মানে হ'ল ভয় লগা কিবা এটা ফোবিয়া আমি যে কওঁ কি ফোবিয়া অমুক ফোবিয়া যে এক্ৰ'ফোবিয়া যে যেতিয়া হাইটক আমাৰ ভয় লাগে তাকে এক্ৰ'ফোবিয়া বুলি কয় গতিকে এক্ৰ' আজিৰ পৰা যদি দেখা পোৱা ক'ৰবাত যিকোনো শব্দৰ আগত এক্ৰ' গম পাবা কিবা হাইটৰ লগত ৰিলেটেড আৰু এইটো চোৱা এইটো বহুত বেছি ইম্পৰ্টেণ্ট ক্লাষ্ট্ৰফোবিয়া মানে কি যে যেতিয়া ফেয়াৰ অফ ক্ল'জড স্পেচেছ ধৰি লোৱা তোমাক এটা সৰু কোঠালিত থৈ দিলোঁ তেতিয়া তোমাৰ বহুত ভয় লাগে মানে সৰু সৰু যিবিলাক ঠাই থাকে মানে বন্ধ কোঠা বা যিবিলাক স্পেচ বহুত কম ফেয়াৰ অফ ক্ল'জড স্পেচ কম থকা জেগাত যেতিয়া তোমাৰ বহুত বেছি ভয় লাগি থাকে সেই ভয়টোকে কি বুলি কয় ক্লাষ্ট্ৰফোবিয়া বুলি কয় হাইড্ৰফোবিয়া জানাই তোমালোকে হাইড্ৰফোবিয়া মানে কি পানী ভয় কৰা তাৰপিছত প্লুৰেল অফ গুছ এইবাৰ গ্ৰেজুৱেশ্যনত আহিছিল এনেকুৱা প্লুৰেল আৰু হাই ছেকেণ্ডাৰীত আহিব পাৰে কাৰণ কিয় হাই ছেকেণ্ডাৰী লেভেল ইয়াত প্লুৰেল সুধিব পাৰে কিবা শব্দৰ জেণ্ডাৰ সুধিব পাৰে গতিকে গুছৰ প্লুৰেল কি হ'ব গুছ মানে কি গুছ মানে হ'ল এটা হাঁহৰ এটা প্ৰজাতি গুছ বুলি কয় তাৰে প্লুৰেল হ'ব কি গুছ প্লুৰেল গিছ এইটো বহুত ৰিপিট হৈ থাকে প্লুৰেল দিলে গতিকে সেইকাৰণে এইটো দি দিছোঁ আহি যাব পাৰে যেনেকুৱা ফুট কি হয় ফিট তেনেকৈ গুছ গিছ তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 19 একদম ইজি ৰেড লেটাৰ ডে তাৰমানে কি সকলোৱে জানা ৰেড লেটাৰ ডে মানে কি মেমৰেবল অৰ ইম্পৰ্টেণ্ট ডে এইটো তোমালোকে জানাই 20 ফাইণ্ড দ্য ৱৰ্ড উইথ কাৰেক্ট স্পেলিং কোনটো হ'ব কাৰেক্ট স্পেলিং ইয়াৰে কাৰেক্ট স্পেলিং হ'ব এইটো OCCURRENCE এইটো হ'ব কাৰেক্ট স্পেলিং অকাৰেঞ্চ সদায় মনত ৰাখিবা R লাগে আৰু OCCSION অকেজনত সদায় C লাগে S নালাগে অকেজন আৰু অকাৰেঞ্চ দুটা শব্দ ধুনীয়াকৈ মনত ৰাখিবা আৰু একমডেট ACCOMMODATE একমডেট এইটো শব্দ বহুত ৰিপিট হৈ থাকে অকেজন বহুত দি থাকে অকাৰেঞ্চ বহুত দি থাকে কাৰণ কনফিউজন লাগি যায় S আৰু এইটো RRত গতিকে তোমালোকে ধুনীয়াকৈ এইকেইটা শব্দ মনত ৰাখিবা আৰু তোমালোকে এতিয়া 20ৰ ভিতৰত কিমান পালা ক'বা আৰু নেক্সট মকটোৰ লেভেল ইয়াতকৈ অলপ ওপৰত আনিম এইটো আছিল যেনেকুৱা ট্ৰায়েল বল থাকে এইটো ট্ৰায়েল আছিল প্ৰথম নেক্সট মকটো অলপ লেভেল হাই হ'ব গতিকে ধুনীয়াকৈ কিমান পালা তোমালোকে কমেণ্টত ক'বা বাই বাই